ক্লাছ 9 এনুৱেল পৰীক্ষা দিবলৈ ওলা সকলো ছাত্ৰ-ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এনুৱেল পৰীক্ষাত ইংলিছৰ কোনখিনি কোৱেশ্যন আহিব সকলোখিনি তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম উইথ তোমালোকে এনসাৰখিনিও পাই যাবা অৰ্থাৎ তোমালোকে কোৱেশ্যনৰ লগতে এনসাৰখিনিও পাই যাবা ধুনীয়াকৈ তোমালোকে নোট বনাই লিখি লোৱা আৰু এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়ি যোৱা অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট এইকেইটা কোৱেশ্যন পৰীক্ষাত আহিবই তো তোমালোকে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পাই থাকে তো এতিয়া আৰম্ভ কৰিছোঁ লেটছ ষ্টাৰ্ট তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমটো কোৱেশ্যন চাবা প্ৰথমটো কোৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা তোমালোকে আহিব যে মই ইয়াত অসমীয়াটো লিখি দিয়া আছে যাতে তোমালোকে কথাখিনি বুজি পোৱা তো প্ৰথমটো কোৱেশ্যন হাউ ওল্ড আৰ মাৰ্গী এণ্ড টমি অৰ্থাৎ ইয়াত কৈছে যে মাৰ্গী আৰু টমিৰ বয়স কিমান আছিলে তো উত্তৰ লিখিবা মাৰ্গী ইজ 11 এণ্ড টমি ইজ 13 ইয়াৰ্ছ অল্ড অৰ্থাৎ মাৰ্গীৰ বয়স আছিলে 11 বছৰ আৰু টমিৰ বয়স কিমান আছিলে 13 বছৰ মই অলপ কুৱেশ্যনটা স্পীড কম যাতে কম সময়ত তোমালোকে বেছি কুৱেশ্যন দিব পাৰোঁ আৰু তোমালোকে কুৱেশ্যনটা লিখি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা আৰু তোমালোকে কি হয় তোমালোকে বহুত থাকি যাব পাৰে তোমালোকে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আছে হোৱাট ডিড মাৰ্গী ৰাইট ইন হাৰ ডায়েৰী তো মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিল বুলি ইয়াত কৈছে তো উত্তৰ লিখিবা ইন হাৰ ডায়েৰী মাৰ্গী ৰট টুডে টমি ফাউণ্ড এ ৰিয়েল বুক অৰ্থাৎ মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল যে টমিয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল ঠিক আছে এইটো কুৱেশ্যনটো ক্লিয়াৰ তোমালোকে আশা কৰোঁ এইটা কুৱেশ্যন পাৰিবা এইকেইটা এক নম্বৰীয়া কুৱেশ্যন লং কুৱেশ্যন তোমালোকে পাই যাবা তোমালোকে অলপ ৱেইট কৰা নেক্সট কুৱেশ্যনটো আহিলে হেড মাৰ্গী এভাৰ চিন এ বুক বিফৰ ইয়াত কৈছে যে মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে তো উত্তৰ লিখিবা ন মাৰ্গী হেড অনলি হেয়াৰ্ড এবাউট এ বুক ফ্ৰম হাৰ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ নাই মাৰ্গীয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে তেওঁ ককাকৰ মুখৰ পৰাহে শুনিছিলে ঠিক আছিলে মাৰ্গীয়ে কিতাপ দেখা নাছিলে তেওঁ ককাকৰ মুখৰ পৰা শুনিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো মই লং কুৱেশ্যন তোমালোকৰ লং কুৱেশ্যনটো গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকৰ ডাইৰেক্ট 3 বা 4 নম্বৰ তোমালোকে ইজিলি পাই যাবা তো কুৱেশ্যনটো আহিলে হোৱাট থিংছ এবাউট দ্য বুক ডিড চি ফাইণ্ড ষ্ট্ৰেঞ্জ তো ইয়াত কৈছে যে তাই কিতাপৰ কি বিচিত্ৰতা বিচাৰি পাইছিলে তো উত্তৰটো চাবা মাৰ্গী ফাউণ্ড ইট ষ্ট্ৰেঞ্জ ডেট দ্য ৱৰ্ড প্ৰিণ্টেড অন এ বুক ষ্টুড ষ্টিল ইনষ্টিড অফ মুভিং ৱে দে ডিড অন এ screen. She also found it that the word on a page always remained the same as the first time they were read. ঠিক আছে তাৰপাছতে কৈছে যে besides the idea that someone would write a book about schools was itself stands for Margie. ঠিক আছে ইয়াত কৈছে যে মাৰ্গীয়ে এইটো কথা আচৰিত পাইছিল যে কিতাপৰ আখৰবিলাক কম্পিউটাৰ স্ক্ৰীনৰ আখৰবোৰৰ দৰে লৰচৰ নকৰিছিল তাই এই কথাও লক্ষ্য কৰিছিল কিতাপৰ আখৰবিলাক অপৰিৱৰ্তিত আছিল ইয়াৰ উপৰি কোনোবাই স্কুলৰ ওপৰত কিতাপ লিখাটো তাইৰ বাবে আশ্চৰ্যজনক আছিল ঠিক আছে মই অসমীয়াত এটা কাৰণে কৈছোঁ যাতে তোমালোকে কথাখিনি বুজি পোৱা আৰু তোমালোকে মুখস্থ নকৰিলেও যাতে এই কথাখিনি অসমীয়া কথাখিনি বুজি পালে তোমালোকে অলপ ইংলিছত লিখিব পাৰিবা ঠিক আছে এইটো কোৱেশ্যন তোমালোক ক্লিয়াৰ নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ হোৱাট ডু ইউ থিংক এ টেলিবুকছ ইজ হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ তো টেলিবুকত বুলিলে কি বুজা তো তোমালোকে উত্তৰ লিখিবা এন অনলাইন বুক হুইচ কেন বি ব্ৰাউজ ইউজিং ইণ্টাৰনেট অৰ ডিছপ্লেড অন এ স্ক্ৰীন ইজ কল্ড এ টেলিবুক অৰ্থাৎ টেলিবুক হৈছে ইণ্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ অৰ্থাৎ যাক আমি PDF বুলি কোৱা হয় PDF যেনেদৰে PDF তোমালোকে দেখি যায় নেক্সট কুৱেশ্যনটো আহিলে হুৱেৰ ৱাজ মাৰ্গী স্কুল ডিড চি হেভ এনি ক্লাছমেট এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষা তোমালোকৰ আহিব আৰু এইটো কুৱেশ্যনত তোমালোকৰ 2 নম্বৰ আহিব ঠিক আছে তো ইয়াত অসমীয়াত ক'লে মাৰ্গীৰ স্কুল ক'ত আছিলে তাইৰ কোনো সহপাঠী আছিল নে তো মাৰ্গীৰ স্কুল ৱাজ ইন হাৰ হোম itself right next her bedroom no she did not have any classmate অৰ্থাৎ মাৰ্গীৰ স্কুল তাই ঘৰৰে শুনি কোঠা অৰ্থাৎ কোঠালিতে তেওঁ স্কুল বুলি কৈছে স্কুলখন তেওঁ খোৱা কোঠালিতে আছিলে মানে তেওঁ খোৱা কোঠালিটোৱে হৈছে তেওঁ স্কুলখন নাই মাৰ্গীৰ কোনো সহপাঠী নাছিল তেওঁ কোনো ক্লাছমেট নাছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ তো মাৰ্গী আৰু টমিয়ে কি বিষয় শিকিছিলে তো উত্তৰটো চাবা মাৰ্গী এণ্ড টমি লাৰ্ণ জিঅ'গ্ৰাফি হিষ্ট্ৰী এণ্ড এৰিথমেটিক অৰ্থাৎ মাৰ্গী আৰু টমিয়ে ভূগোল ইতিহাস আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰিছিলে ষ্টুডেণ্টছৰ নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো নেক্সট পাঠৰ পৰা আহিছে হাউ অল্ড ৱাজ এভলিন হুৱেন চি
went to Royal Academy of Music অৰ্থাৎ Royal Academy of Music লৈ যাওঁতে ইভলিনৰ বয়স কিমান আছিল তো উত্তৰটো লিখিবা ইভলিন was 17 years old when she went to the Royal Academy of Music অৰ্থাৎ Royal Academy of Music লৈ যাওঁতে ইভলিনৰ বয়স আছিল 17 বছৰ নেক্সট কোৱেশ্চনটো আহিলে এটো কোৱেশ্চন অলপ শৰ্ট কোৱেশ্চন কাৰণে মই স্পীডত কৈ দিলো নেক্সট কোৱেশ্চনটো আহিছে when was her deafness first noticed when was it confirmed অৰ্থাৎ তোমালোকে এটো পৰীক্ষাত আহিলে 2 নম্বৰ আহিব ইয়াত কৈছে যে তাইৰ বধিৰতা অৰ্থাৎ ইভলিনৰ বধিৰতা কেতিয়া লক্ষ্য কৰা হৈছিল আৰু এই বধিৰতা কেতিয়া নিশ্চিত হ'ল তোমালোকে পৰীক্ষাত আহিলে কোৱেশ্চনটো চেঞ্জ কৰি দিব অৰ্থাৎ তেওঁৰ নামটো দি দিব এনসাৰটো চাবা ইভলিন's deafness was first noticed when she was 8 years old it was confirmed at the age of 11 অৰ্থাৎ 8 বছৰ বয়সত ইভলিনৰ বধিৰতা লক্ষ্য কৰা হৈছিল এই বধিৰতা 11 বছৰ বয়সত কি হৈছিল নিশ্চিত হৈছিল এটো কোৱেশ্চন তোমালোক ক্লিয়াৰ নেক্সট কোৱেশ্চনটো মন কৰিবা নেক্সট কোৱেশ্চনটো লং কোৱেশ্চন আহিলে নেম অফ দা ভেৰিয়াছ প্লেसेस এণ্ড কজ ফৰ ইভলিন's পাৰফৰ্মন্স তো ইভলিনে কোন ঠাইত আৰু কি কাৰণে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল তো উত্তৰটো তোমালোকে চাই লোৱা উত্তৰটো মই স্ক্ৰীনত দেখাই দিছো তোমালোকে লিখি লোৱা এটো কোৱেশ্চন ইনে মই কৈ নিদো ইনে টাইমটো তোমালোকে লছ হ'ব তাতকে তোমালোকে ধুনিয়াকে গোটেই কোৱেশ্চনটো তোমালোকে লিখি লোৱা আৰু ইয়াত অসমীয়াটো অনুবাদ কৰি দিয়া হৈছে ঠিক আছে অসমীয়াটো তোমালোকে চাই লবা ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লৈ লিখি লবা নেক্সট কোৱেশ্চনটো তোমালোকে সেম লং কোৱেশ্চন আহিছে হাউ ডিড এভলিন হিয়াৰ মিউজিক তো তোমালোকে এটো কোৱেশ্চন আহিব যে ইভলিনে সংগীত কেনেকৈ শুনা পাইছিলে তো এটো কোৱেশ্চন তোমালোকে এনসাৰটো চাই লবা ইভলিন স্পেশালি এবল গাৰ্ল হু লছ দা capacity of hearing is a master in music তো একন পা ধুনিয়াকে তোমালোকে গুটেটো লিখি লোৱা feel through of our sense একন লাগে তোমালোকে লিখি লোৱা আৰু ইয়াত অসমীয়া অনুবাদটো তোমালোকে লিখি দিয়া হৈছে ঠিক আছে তোমালোকে এইটা কোৱেশ্চন ভালৰে ক্লিয়াৰ কৰি লোৱা তোমালোকে ভিডিওটো ৰখাই লিখি লবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এইটা কোৱেশ্চন আজি লৈ আহিছো নেক্সট পাৰ্টত নেক্সট যোনটো পাৰ্ট তোমালোকৰ পাৰ্টটোত বেলেগ কোৱেশ্চন লৈ আহিম তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আৰু নেক্সট পাৰ্টটো পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলট ক্লিক কৰি থব লাগিব যাতে আমি ভিডিও দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই যায় ঠিক আছে তোমালোকে ধুনীয়া কোৱেশ্চনটা সোনকালে লিখি ল'ব পাৰা তো আজিলৈ ভিডিওটো মানে ধন্যবাদ জয় আহোম